আজি যমৰাজে আজি সমস্ত কাক আনিব লাগে কাক আনিব নালাগে সমস্ত দিশবিলাক ভাৰতত বৰ্ণন কৰি আছে মই বৰ্ণন কৰি এতিয়া আজি সেই যমৰাজাৰ মুখৰ পৰা ভকতসকলৰ মহিমাটো শুনাৰ লগে লগে আজি সেই যমৰ যিকেইজনে কিংকৰ দাস তেওঁলোকৰ আজি কি হ'ল হৃদয়ত বৰ ভয় লাগে সেইদিনাখনৰ পৰাই যমৰ দূতকেইটাই য'তে ভকত দেখে দেখা লগে লগে দুৱাৰ পৰা কি কয় কম্পমান আৰু সেই কম্পমান হোৱাই নহয় ভয়তে বোলে কি কৰে চকু চিপি যমৰো চকু আছে সেই দূতকেইটাই কি কয় বিষ্ণু বৈষ্ণৱ দেখিল দেখা লগে লগে দূৰৰ পৰা সেইফালে যাব নোৱাৰে লগে লগে বুকুখন কঁপি যায় কঁপাৰ লগে লগে দূতকেইটা চকুকেইটা মূৰ দি পিছতহে কি কৰিছে মূৰটো চুলি চাব নোৱাৰে শেষতহে কি কৰে বোলে যেতিয়া মানে অন্ধকাৰ নাইকিয়া হয় যেতিয়া পোহৰ হৈ আহে তেতিয়াহে জানে যে আমি বাচি লোৱা নতুবা বৈষ্ণৱতে যে আমাকো মাৰিলে হৈ বুলি ৰাতিপুৱা সময়তে তেওঁ কি হ'ল পোহৰটো মেলি চাই ক'ত আছো কি হ'ল তাৰমানে এতিয়া বুজি পাইছেনে বাৰু যম দূতকেইটা ক'ত ঘূৰি ফুৰে কেনে মুহূৰ্তটো ঘূৰি ফুৰে বেছিভাগ সময় ৰাতিতেই তেওঁলোকে পৰিক্ৰমা কৰি আৰু ৰাতিৰ ভিতৰতে যদি এতিয়া সেইকাৰণে যদি এতিয়া যদি জব যদি আহি আছে ইয়াত থকা বস্তু দেখি একে চকু মুদি এইখিনি জেগাতে ৰৈ থাকে কি কৰিম কি নকৰিম আৰু যদি ৰাতিপুৱা হ'ব লাহেকৈ চকুকেইটা মেলি দিব বাচিব এই বুলি আজি তোকে পৰীক্ষিত কৈ আছে কীৰ্তনৰ ধ্বনি কথা জয়তে শুনে হৰি কথা তাগদৰি অন্তৰি পলায় নামৰ সুনন্দেৰুল হৰয়ুখে মাতপুৰ ইলবৰয় পাছত নাহি সুদি যেন মৰা সবে গাঠি এক পৰা মূৰ মানুহ জীবায়ন কথা কই তাকো বোলে নাম ল'বই গড়ত দূৰত এনেদৰে যদি ক'ৰবাত যদি ভগৱানৰ কীৰ্তনৰ ধ্বনি যমদূতকেইটাই যদি এইখন পৃথিৱীৰ গগন মণ্ডলত যদি পৰিক্ৰমা কৰি থাকে ঘূৰি থাকে ক'ৰবাত যদি ভগৱানৰ গুণানুকীৰ্তন এইখন পৃথিৱীত মনুষ্যসকলে যদি ভগৱানৰ কীৰ্তন কৰি আছে বা ভগৱানৰ কথা কোনোবা একান্ত মনে শুনি আছে সেইখিনি সময়তে যদি যমৰ দূতকেইটাই যদি গগন মণ্ডলত পৰিক্ৰমা কৰি থাকোঁতে দূৰৰ পৰা দেখা লগে লগে এনেদৰে পলাই পত্ৰম দিয়ে সিহঁতৰ মুখত মাত নলৈ খালি মাত্ৰ পিছফালে নাযায় দৌৰ পলাহে গৈ থাকে আৰু তেওঁলোকৰ কি হয় সেইখিনি সময়ত শ্ৰুতি জ্ঞান সমস্তবোৰ পৰিত্যাগ হৈ যায় কোনোবাই যদিও তাৰমানে বেলেগ কথা কৈ আছে সেইবোৰৰ ওপৰত কাণ নিদি খালি দূতকেইটা ঘৰতে পলাই পতংগে দি কি কৰি যায় দৌৰি দৌৰি দূৰলৈ গুচি যায় বুলি আজি তোকে পৰীক্ষিত হৈ আছে আৰু সেই যমৰ দূতকেইটাৰ বিলাই এনেদৰে হয় বুলি তোকে
অরম করয়ালো কানাকানি ইজরি খুনো ইরিনি থমকিয় নারে কানপাতি অইনে ভুলে শুনো জুনুগাই হরিগুণ পলাইবা লাগিবা হৈ গাতি অৰাম মহাদাস হুয়ায়াতি সন্নদুসেন সামরাতি পলা পলা শ্রকে পাইলে খেদি এই মরে ভূতগণে অপু অশান্তি মরে পলাই বৈষ্ণৱ কলা এই পথভাগী এখন মায়েকৰ দ্বাৰা ভাগৱতৰ কথা দূৰ দূৰলৈ যোৱা আৰু দুখকেইটা তাৰ পৰা পলাই যোৱা কথাটো বৰ্ণনা কৰিছে। এই লোকসকল ভাগৱত এই স্থানত এই জেগাত চলি আছে। আপোনালোকৰ ৰচতীয়াৰ আজি প্ৰায় 300 মিটাৰ দূৰত্বত থকা যদি জমেৰে এইখিনি কাল সন্ধিয়াখন কাৰো নিবলৈ আহিছিল, আজি মায়েকৰ ধনীয়ে যলৈকে গৈ আছে সেইখন ঘৰত কোনোবাই যদি তেওঁলোকৰ কোনোবাই এজনে যদি যাওঁ যাওঁ থওঁ থওঁ হৈ আছে, ইয়াৰ পৰা যদি মায়েকৰ মাতেদি যদি ভাগৱতৰ কথা শুনিছে, শুনি যদি ঘৰখনৰ ধৰণৰ বোৱাৰী জীয়াৰীয়ে ল'ৰা ছোৱালীও সেই কথাখিনি শুনি ইজনে সিজনে যদি শুনিছে ভাগৱতৰ কথা, আমাৰ দেহীয় দেউতাটো ভাল হওক। এই ঋণিগিৰি কথাও যদি শুনি আছে, শুনি থাকোঁতে জমদূতকেইটা যদি নিবলৈ আহিছিল, তৎক্ষণাতে পলাই এয়া মায়েকৰ ভাগৱতৰ কথাৰ ধ্বনি মহত্ব। আমি আকৌ কওঁ কি বুলি, ভাগৱত চলিছে ডিষ্টাৰ্ব হৈ আছে। হয়, আকৌ এবাৰ কৈছো, বহুতে টান পাওঁ। 2 ঘণ্টা সময় হয়নে নহয়? এই ধ্বনিটো শুনা বহুত প্ৰয়োজন। আৰু কেতিয়াবা যদি ওচৰটো হোৱাও নাই, ক'ৰবাৰ পৰা যদি আহিছে ৰিণি কাণখনলৈ তোৱাই দিব আৰু কৈ দিব এজনৰ সিজনৰ লগত। ঘৰটো যদি জমৰ দুটকেইটাই যদি কিবা কাৰণত নিবলৈ আহিছিল, আমাৰ সেইকাৰণে মৰিগাঁওখন মহাপবিত্ৰ। চাৰিওফালে আমাৰতো সেইখিনি ক'বই নালাগে, ডেইলি ভাগৱতৰ আৱাজ আহি আছে। আৰু ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্ততে গীতা সত্ৰত আহি আছে। এয়া হৈছে মায়েকৰ মহিমা। আজি আমি কোৱা নাই, পোকে পৰীক্ষিত কৰি আছে। এনেদৰে যদি ক'ব পৰা দূৰৰ পৰা যদি ভগৱন্তৰ কথা ৰিণিকি নিকি আহি কোনোতেও যদি ইজনে সিজনে কাণ পাতি দিছে, সেইখিনি সময়তে জমদূতকেইটাই বোলে পলাই প্ৰত্তং দিয়ে। আৰু এনেদৰে পলাই প্ৰত্তং দিয়ে, তাকো গুৱাহাটী আহিব বিষ্ণু চক্ৰ আহিল আমাক কাটি পেলাব। এই বুঢ়ী দূতকেইজনে মনত অসুখ অশান্তি কৰি এইখন তাকো লগ নিদি পলাই প্ৰত্তং দিয়ে বুলি আজি পোকে পৰীক্ষিত কৰিছে। কাৰণ বৈষ্ণৱক লগো দিয়ে। কাৰণ কিয় বৈষ্ণৱ আহিছিল নিবলৈ, কিন্তু তাত থকা বৈষ্ণৱে যে ভাগৱতৰ কথা শুনি সহ্য কৰি আছে, মায়েকৰ মাতেদি ভাগৱতৰ কথা শুনিছে, শুনোতে হয়তো বোৱাৰীজনী কৃষ্ণ কৃষ্ণ বহু দেউতা বৰ কষ্ট পাই আছে বা মোৰ বৰ কষ্ট পাই আছে, এতিয়া তুমি ৰক্ষা কৰা, ভাগৱতৰ কাম দেখুৱাই দিলে এজনে সিজনে। সেইজন বৈষ্ণৱ দেখা পায়, সেইজন গুৰু নাম পলাই প্ৰত্তং কৰিলোকে পৰীক্ষিত হৈ আছে। এয়াই ভগৱন্তৰ বাংলামে প্ৰতিমূৰ্তি প্ৰত্যেকটো শব্দৰ সম্পূৰ্ণৰূপে মহিমাক বৰ্ণন কৰি আছে।
মহিমা চলৈ গৈ আছে কোনোবাই কাণ দেখুৱালে জমৰতে পৰাই আহক ইয়াৰ পিছত কি বুলি কৈ আমি শ্ৰৱণ অমৰম কহিলুনি পদিমৰ্ম কৃষ্ণৰ গীত জগত মঙ্গলাইহে নিজ নামৰ যিজনে গাব সেইটো কোৱাজনে এইটো ধৰ্ম আৰু এই ধৰ্মটোৱে কোৱাজনে গোটেই জগতক কি কৰে মংগল ইহে নিজ জগতৰ মংগল ইহে নিজ যিজনে দূৰ দূৰণিৰ পৰাও যদি ভাগৱতৰ কথাক যদি কাণখনত টোৱাই এটা কথা শুনি তাৰ পৰা যদি ভগৱন্তৰ নামক যদি নিজে যদি লৈছে সেইজনে বোলে পৰম মংগল হয় আৰু সেইজনে যদি মহা পাপ ৰাখি আছিল পাপ যদি পৰি আছিল ভাগৱত স্থলীলৈ আহিব পৰা নাই ভগৱতৰ মংগলময় ভগৱতৰ বাক্য যেতিয়া পাঠাচাৰ্য প্ৰভুৱে কীৰ্তন কৰে এই কথাখিনি কৈ যদি সেইজনে দূৰ দূৰণিত থাকি কাণখনত টোৱাই যদি মায়াকৰ শব্দটো যদি কৃষ্ণ নামত যদি কৰিছে তেওঁ যদি মহাপাপ পাপ যদি পৰি আছিল সেই পাপবোৰাও কি হয় বোলে যত যিমান আছে এই ভগৱন্তৰ কীৰ্তনৰ কথাই গৈ সববিলাক পাপক বিনাশ কৰি আৰু পাপৰ বিষ উফাৰি পেলাই এয়াই হৈছে কৃষ্ণ গুণৰ নামৰ মনত পেলোৱা আৰু শুনা আৰু কোৱা এনেদৰে শুনিলে কৰিলে শুনিলে সকলোবিলাক শুদ্ধ হৈ যায় আকৌ যদি বহুত বহুত কোটি কোটি তপস্যাও কৰে ব্ৰত কৰেও যাক যজ্ঞও কৰে তাতো গৈ বোলে ভগৱন্তৰ কীৰ্তনক যদি কোনোবা শুনিছে কোনোবা মনত পেলাইছে সেইখিনি হৈছে কি পৰম পবিত্ৰ তপস্যা ব্ৰত কেতিয়াও কোটি কোটি জনমতো পবিত্ৰ কৰিব নোৱাৰে বুলি পৰিচিত চাওকচোন এতিয়া নহ'ব আপোনালোকে চাই অনুভৱ কৰিছে আজি 2.5 বছৰ লগভগ এই অনুষ্ঠানত চলি আছে ইয়াতে যিসকললোকে আহিব পৰা নাই ঘৰৰ পৰা কৰিছে তেওঁলোকৰ পৰম পবিত্ৰ হৈছে আৰু যিসকলে আকৌ মন দিয়া নাই নহ'ব আৰু কি বুলি কওঁ তথাপিও ইয়াতে গৈছে কৃপা হৈ আছে আহক ইয়াৰ পিছত কথাবিলাক আমি শ্ৰৱণ কৰোঁ অৰাম কৃষ্ণ বৰ পংকজৰ মধু পিয়ৈ জিতুনৰ তাৰ মন নপৰে কৰ্মত কৃষ্ণ দেখে কৰৈ নীল মহাবীৰ ঘোড়ার সময়
উঠাই লবই গোদামাটি গাঁৱত কৃষ্ণ পদ পংকজৰ মধুকি তাৰমানে পদৰ অৰ্থটো হ'ল বুজিব এইখন ভগৱন্ত কেনেকৈ আছে ইয়াত ষ্টেণ্ডিং পজিশ্যনত থিয় হৈ আছে শংখ চক্ৰ গদা পদ্ম লৈ আৰু এতিয়া ভগৱন্ত কি কৈছে প্ৰত্যেকটো শব্দত ভগৱন্তৰ যি চৰণখনৰ তলৰ যে পাঁচটা চিম্বলে ইয়াত কি হৈ আছে বহি আছে সেইকাৰণে কৈছে পদ আৰু এই পদখিনিক কেনেকুৱা বুলি কৈছে পংকজৰ এটা পদুম ফুলৰ দৰে ভগৱন্তৰ চৰণখনৰ তল এইখিনি যেতিয়া এজন নৰয়ে যেতিয়া এজন পাঠা চাইছে যেতিয়া কীৰ্তন কৰে এই কীৰ্তন কৰি এই পদখিনি হৈছে ভগৱন্তৰ সম্পূৰ্ণ কৃপা ভগৱন্তৰ যেতিয়া সন্মুখতে থাকিতো ক'ব পৰা নাই যে এইটো কৰক বুলি নহ'ব কিন্তু ভগৱন্ত ইয়াৰ পৰা কৈ আছে ইয়াৰ পৰা যেতিয়া শব্দ কৰ্মবোৰ যিবোৰ ওলাই গৈ আছে এইখিনি যদি কোনো মনুষ্য যদি খুব মধু মানে মৌমাখিৰ ৰসখন খুব মিঠা এই শব্দখিনি ইয়াৰ পৰা যেতিয়া ধ্বনি হৈ ইয়াক যদি কোনোবাই খুব একান্ত মনে শ্ৰৱণ কৰাৰ লগে লগে সেইজনৰ মনত আন কৰ্মৰ প্ৰতি কি নপৰে মনটো নেযায় শুনি থাকিবলৈ বাৰে বাৰে মন যায় আৰু এই শুনিবলৈ মন যোৱাৰ লগে লগে কৃষ্ণ দেখে কৰে ভগৱানৰ প্ৰতিহে কথা শুনিবলৈ বা ভগৱানক আৰাধনা কৰিবলৈ তেওঁৰ মনটো বৰ উৎসাহ হয় আৰু সেইখিনি সময়তে যিমান সংসাৰৰ যিমান পূৰ্ণ বিষয় এইবোৰ ধীৰে 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 নাইকিয়া সেইকাৰণে আমি ভগৱানৰ কথা শুনিবলৈ খুব আগ্ৰহে কৰিব লাগিব এনেদৰে শুনিব লাগিব আসনত বহিয়ে ক'ব লাগিব প্ৰভু মন যিটো বুদ্ধি তোমাৰ ওচৰত অৰ্পণ কৰিছোঁ এতিয়া তোমাৰ কথাটো এই শুনাখিনিয়ে শুনাৰ লগে লগে মনটো ভগৱন্তৰ প্ৰতি যেতিয়া প্ৰেম জাগৃত হ'ব জাগৃত লগালগে আমাক সংসাৰ বিষয়ৰ প্ৰতি লাহে লাহে এৰি যাব আৰু যোৱাৰ লগে লগে আন কৰ্মৰ প্ৰতি ইমান মন নাহিব ভগৱন্তৰ প্ৰতিয়ে চিন্তন কৰি থাকিব আকৌ যদি এইখিনি ভকতি যদি কোনোবাই আদৰি লোৱা নাই তেতিয়াহ'লে সেইজনৰ কোনোদিনাখনত পায়চিত্ৰ কেতিয়াও নহয় পায়চিত্ৰ মানে আমি এই শৰীৰটোক কিমান আমি অপৰাধ কৰি আছোঁ না কাৰোবাক ফাঁকি দিছোঁ কেতিয়াবা চকু হালে বেলেগ ফালে চাই চকু হালতো পাপ সোমাই লৈছোঁ কাণখনো বেলেগৰ কথা শুনি শুনি পাপে চব ইয়াত ভৰি আছে ভৰি থকাৰ কাৰণে এতিয়া সেইটোক পায়চিত্ৰ কৰিবলৈ একমাত্ৰ উপায় যে ভগৱন্তৰ কথাটো আমি একান্ত মনে শুনিলেহে আমি পায়চিত্ৰ হ'ব পাৰিম আৰু যদিহে আদৰ কৰি শুনা নাই তেতিয়াহ'লে আমি শুনি থকা কৰ্মখিনি আমাক বিফলে ইয়াত যে আহি ইমান প্ৰেম ভাৱে যে আহি শুনিছোঁ যদি আমি দুঘণ্টা সময় যদি ধৈৰ্য ধৰি যদি প্ৰেমভাৱে যদি খুব আগ্ৰহেৰে যদি কথাখিনি শুনা নাই এই কথাখিনি যদি বিফলে যায় যেনেদৰে এটা হাতীক যদি মস্ত এটা পুখুৰীত যদি গা ধুৱাই চাবোন দি গা ধুৱাই লৈ অহাৰ পিছত মাউতে যদি আকৌ বামলৈ লৈ আহে হাতীটো একো বুজি নাপায় আকৌ কোনোডালে অকণমান ধূলি উৰুৱাই লৈ ধূলিখিনি আকৌ যেতিয়া গাত গোটেই গাত ছটিয়াই দিব গা ধুৱাই নিজৰ সমান ঠিক তেনেদৰে আমিও যদি ভগৱন্তৰ কথাখিনিক যদি ৰতি কৰা নাই তেতিয়াহ'লে আমাৰ মনৰ পৰা মন কেতিয়াও নেযায় বুলি পৰিষ্কাৰকৈ আছে Oh,
পৰীক্ষিত কৈছে পৰীক্ষিত ৰজা এই যে অনামিলৰ আজিখিনি কথা নামৰ ধৰ্ম কথাখিনি আজি সুগুৰুদেৱে ৰাজনে পৰীক্ষিত কৈ আছে গংগা পাৰ সেই কথাখিনিক আজি সুখে আজি সমস্ত কথা পৰীক্ষিত আগত কৈ আছে পৰীক্ষিত ৰজা এই কথাখিনি বহুত আগতে সেই মলয়া নামৰ পৰ্বতত অগস্ত্য মুনিয়ে ভগৱন্ত হৰিক ধ্যান কৰি আছে আৰু ধ্যান কৰি থাকোঁতে সেইখিনি সময়তে মই সেই মলয়া পৰ্বতত অগস্ত্য মুনি আশ্ৰমত প্ৰৱেশ কৰিছোঁ আগস্ত্য মুনি আশ্ৰমত প্ৰৱেশ কৰি এই কথাখিনি অনামিল আখ্যানখিনি কথা অগস্ত্য মুনিয়ে মোক সমস্তখিনি কথা ইতিহাসৰ কথাখিনি মোক অগস্ত্য মুনিয়ে কৈছে আজি অনামিল আখ্যান গুৰুদেৱে ক'ত শুনিছিল ক'বলৈ গম পায় মলয়া পৰ্বতত অগস্ত্য মুনি আশ্ৰমত অগস্ত্য মুনিয়ে ভগৱন্তক ধ্যান কৰি আছিল সেই স্থানত গুৰুদেৱে পদাৰ্পণ কৰাৰ পিছত অগস্ত্য মুনিয়ে আজি অনামিল আখ্যানখিনি গৈছিল আৰু সেই কথাখিনি আজি গংগা পাৰত পৰীক্ষিত কৈ আছে সেই পৰীক্ষিত ৰজা এই কথাখিনি মোক অগস্ত্য মুনিয়ে কৈছিল আৰু এয়াই নাম ধৰ্মৰ বাহিৰে আন একো নাই আৰু তোমাকো তৈয়াৰ কৰিহে আজি নাম ধৰ্মখিনি সমস্তখিনি জনাই দিলো ইয়াতে বিশ্বাস কৰি এই নামটো ধৰিয়ে এই সংসাৰৰ পৰা সুখে কৰি যাওঁ বুলি আজি মুখে পৰীক্ষিত কৰি আছে অৰাম শুনি গহৰদ মহাভাগৱত পদ তিনিও লগতই দুখাৰ কৰিও বিশ্বাসয়াত এৰায়ুজ মৰহাত অনামবিনে নাহিকে অনাম বুজিবা শাস্ত্ৰৰ মৰ্যা কৃষ্ণেৰে বৰ ৰাজা হৰি নাম ধৰ্মৰ ঈশ্বৰ জগতপতি স্নান জাগ যুগ মহাজ্ঞান অজানা হবে নামৰ স্বৰ্গৰ মধ্য পাতাল এই তিনিওটাৰ ঠাইত একমাত্ৰ নামৰ বাহিৰে আন একোৱেই গতি দিব নোৱাৰে হেন জানি সেই লোকসকল এই নামত বিশ্বাস কৰা আৰু বিশ্বাস কৰি ভগৱন্তৰ নাম লোৱা আৰু সেই নামটো ল'ব পাৰিলেই সেই যমৰ ভয়ৰ পৰা পৰিত্ৰাণ পাব আৰু এইখিনিকে আজি কি বুলি কয় যে বুজিবা শাস্ত্ৰৰ মৰ্যাদা আমাক গুৰুজনাই কৈছে এই লোকসকল এই শাস্ত্ৰখনৰ প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈকে যিমানবোৰ ভগৱন্তৰ গুণ চৰিত্ৰ লীলা অমৃতক যিমানবোৰ শব্দ ব্ৰহ্মই বৰ্ণন হৈ আছে এইখিনি হৈছে শাস্ত্ৰৰ মৰ্যা মানে গোটেই ভিতৰত থকা প্ৰত্যেকটো শব্দ আৰু এই শব্দটো হৈছে সেইজনে যে ভগৱন্ত সেইজনে হৈছে ৰজা আৰু হেন জানি সেই লোকসকল এই ধৰ্মৰ এইজনে ঈশ্বৰ আৰু এয়া হৈছে হৰি নাম বঢ়িয়াকে চিনাকি দিছে ঈশ্বৰ কাক কয় এয়া ঈশ্বৰ আৰু এইজনে ঈশ্বৰ এইজনে হৰি আৰু এইটোৱে হৈছে নাম এয়া হৈছে ভাগৱত ভগৱন্তৰ কথা আৰু কৈছে কি যত তপ তীৰ্থস্থান তপস্যা কৰি থকা এখন গুৰু জংঘলত ক'ৰবাত
স্নান কৰিবলৈ যাওঁ ক'ৰবাত যজ্ঞ পাব এই সমস্তবোৰ যিমান বিলাক আছে এই সমস্তবোৰ বুলি কি কৈছে নামে হৈছে মহাযজ্ঞ আৰু এই নামে তীৰ্থই হওক তপস্যা হওক যাগে হওক যজ্ঞ এইবোৰ তাকে বুলি আজি আমাক গুৰুজনাই আমাক উপদেশ বাণী দিছে হেন জানি এই ভাগৱতী ভগৱন্ত ঈশ্বৰ আৰু এইজনৰ ওচৰত আশ্ৰয় লৈ তেওঁৰ কথা একান্ত মনে শ্ৰৱণ কৰক তেওঁৰ নাম শুনক তেতিয়া এই সংসাৰৰ দুখৰ পৰা পৰিত্ৰাণ পাওঁ বুলি আজি আমাক গুৰুজনাই উপদেশ বাণী অৰম নাহিয়াত অন্য কথা বিৰচিল কৃষ্ণ কথা আনহুনি উয়ু গহন নিন্দানু বুলিবা মুগ কৃষ্ণে খৰে খন্দায়ুগ আছে বহাদুৰা অৰাম হৰি হৰি নাম স্মৰে সমস্তে ছিদ্ৰ কৰে মহন্দৰ হেন নাম গিলে নাহি আৰু অজানিল উপাখ্যান এই মানে ভৈলাম আন কথা ইয়াত একো বিৰচিত হোৱা নাই একমাত্ৰ ভগৱানৰ কথাখিনিকেই ৰচনা কৰিলো সেই লোকসকল এইখিনি শুনি সকলোৱে আনন্দিত হ'ল বুলি গুৰুজনে আমাক উপদেশ বাণী কৰিছে আৰু কৈছে এইখিনিকেই মোক লিখা হৈছে নে নাই বুলি এই লোকসকল কোনোদিনাখন নিন্দা নকৰিবা এইবোৰ ভগৱানৰ কথা এইবোৰ কথা অকমান আগা পিছা হ'বও পাৰে হেন জানি এই লোকসকল ইয়াত হৈছেও যদিও এইবোৰৰ পৰা মোক দূৰ কৰি ক্ষমা কৰক কাৰণ ভগৱানৰ নাম স্মৰণ কৰিলেহে যিমানবোৰ ছিদ্ৰ ছিদ্ৰ মানে অনেক ধৰণৰ ছিদ্ৰ লাগে কাৰোবাক যদি আমি মিছা এটা কথা কওঁ তেতিয়াও ছিদ্ৰ লাগে আৰু আমি যদি আজি ভগৱানৰ শ্ৰীচৰণত ধূপ পাতি জ্বলাব আহিছোঁ তাতো হয়তো কিবা কাৰণৰ ছিদ্ৰ লাগিব পাৰে নহ'ব অকল ভৰিখনে লাগে লাগিব নলগা জেগা লাগিব ইত্যাদি 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 এইবোৰক একমাত্ৰ ভগৱানৰ নামটোক মনত পেলাই থাকিলেহে এইবোৰ যিটো দুখ অপৰাধ নাইকিয়া হৈ যায় আৰু এয়া হৈছে ভকতসকলৰ সন্মত হেন জানি এই লোকক নামৰ বাহিৰে আন একো নাই আৰু অজামিল উপাখ্যান ইয়াতে সমাপন হ'ল আমি সকলোৱে অজা মিলাখ্যান ইমান লগত শুনি আছিলোঁ শেষ মুহূৰ্তত আমি কি আজি গম পালোঁ এই অজা মিলাখ্যানটো গুৰুদেৱে ক'ত শুনিছিল মলায়গিৰি পৰ্বতত অগস্ত্য মুনিয়ে ধ্যান কৰি থাকোঁতে সেই স্থানত অগস্ত্য মুনিয়ে আজি তাত কৈছিল গুৰুদেৱে এই কথাখিনি কৈছিল আৰু গুৰুদেৱে আজি আচৰণ পৰিচিত এই অজামিলাখ্যানৰ কথাখিনি ক'লে আমিও আজি এই স্থানলৈ আমি অজামিলাখ্যানখন আজি কেতন এই ৰবিবাৰ পৰা আমি শুনি আছিলোঁ আমি ভগৱন্তৰ চৰণ প্ৰাৰ্থনা কৰিছোঁ প্ৰভু আমাৰ যত যিমান আছে চব নাশ কৰা তোমাৰ নামটো যেন সদায় মোক কথাহে কৰি আমাক সকলো কৰা এনেদৰে অজামিলাখ্যান সমাপন কৰোঁ বুলি গুৰুজনে আমাক উপদেশ কৰিছে অৰম হে কৃষ্ণ গুৰু দেৱ হেন কৃপা কৰা দেৱ তোমাতে থাকে যেন মদি চৰণে বিষয় গৈও তোমাৰে বিগ্ৰহ হৈও জন্মে জন্মে তুমি মই মহামণ্ডমতি তোমাগন গৰুৰদী ইটো
নীলু আলে জালে হইলে বয়ুপখাম তোমাত স্মরণ নাম অনুসার গমুরায় তোমাৰ চৰণত বাৰে বাৰে প্ৰণাম কৰিছো মোৰ মনটো যেন সদায় তোমাৰ চৰণতে স্থিতি হৈ থাকে প্ৰভু আৰু তোমাৰ চৰণলৈ মই নিজকে সমস্ত সমৰ্পণ অৰ্থাৎ কি কৰো প্ৰভু সদায় যেন তোমাৰ ভক্তি হৈ জন্মে জন্মে তুমি মোৰ এইখিনি প্ৰশ্ন আহে জন্মে জন্মে গুৰুজনাই কিয় কৰে আমি অনেক জন্ম ভোগে 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 এইবাৰ মনুষ্যৰ জন্ম আমি আৰম্ভ এই জন্মলৈ আমি গতি পালো তোমাৰ চৰণতে ইয়াৰ পিছতো যদি আকৌ বৈকুণ্ঠলৈ যাওঁ সেই বৈকুণ্ঠতো যেনে সেই বাৰীখনো তোমাৰ যেনে চৰণতে যেনে তোমাকে যেন আমি পাওঁ তাত আশা গৈছো তুমি মোক এনজয় কৰিছে আকৌ ইয়াতে আমি গতি পাই যদি বৈকুণ্ঠত আকৌ এটা চাৰি ঘৰ ঘৰ কেলালে সেইখিনি আমি এই জন্মতে আমি ভগৱানৰ চৰণত এনেকুৱা সমৰ্পণ কৰিব লাগিব প্ৰভু তুমি মোক ইমানেই কৃপাৰ কৰা এই জন্মতো কৃপাৰ কৰা ইয়াৰ পিছতো এই গণেশৰ দেহ ত্যাগ কৰাৰ পিছতো যলৈকে নাযাওঁ যেনেকে নাযাওঁ বৈকুণ্ঠও তুমি নিয়া তাতো যেন তোমাক মই পাহৰি যাওঁ কেনেবাকে তাত যদি জয় বিজয় জয় যদি অকণমান অহংকাৰী হোৱা যায় তপস্যা কৰিব লাগিব তাতো লোকসকলে কেনেদৰে গান গায় সকলোৱে এনেদৰে বৈ মানৱিকত বৈ ভগৱন্তৰ গুণানুকীৰ্তন তাতো গায় ইয়াৰ নামঘৰ যেনেকে আছে বৈকুণ্ঠতো তেনেকে আছে একে ভাগৱতত বৈকুণ্ঠৰ বৰ্ণনা বঢ়িয়াকে আছে আমি ভাবিছো বৈকুণ্ঠখন গ'লে আমি তাত কি কৰিম যাব লাগিব কিয় যাব লাগিব কেনেকে যায় আমি এই দেহত থকা সূক্ষ্ম শৰীৰে সমস্ত যেতিয়া মনেৰে লৈ যাম এই মনেৰে সূক্ষ্ম শৰীৰ চব বিলীন হৈ যাব আৰু সেই সূক্ষ্ম শৰীৰে পৃথিৱীৰ চেকত প্ৰৱেশ কৰিবলৈ সেই বাৰীখনে লৈ আমি পাইছো শংখ চকৰা পথ প্ৰৱেশ কৰিব আমি যদি এইটো মনেদি ভগৱানৰ এনেদৰে আৰাধনা কৰি আছো তেতিয়াই বৈকুণ্ঠটো আমি তাত গৈ ভগৱানৰ গুণানুকীৰ্তন গাই থাকিব ইত্যাদি তাত আত্মাটো পূবে যে কোনে গম পাব ভৌতিক লেপটপ আহিব পাৰে নহয় ইত্যাদি ইত্যাদি সব মিলিত হ'ব লাগে হৈ তাত আমি গাই থাকিব পাৰিম সেইকাৰণে কৈছে প্ৰভু য'তেই ধৰ্ম নহওক তুমি মোক সদায় তোমাক যেন পাহৰি যাওঁ তুমি মোক সদায় গতি দিবা কাৰণ মোৰ তোমাক গতি নকৰাৰ কাৰণে মোৰ মনটোৱে আজি এনেদৰে আলে জালে হৈ আছে প্ৰভু এনেদৰে যেন মোৰ এই শৰীৰত থকা যিমানবোৰ উপদেশ দেখুৱালে আমাক এইখিনি বেলেগে ক'লে হাতত ফোন আছে মানে মুখত কি আছে এইবিলাক দেৱতাও যেন উপশান্ত হৈ তোমাৰ নামটো যেন মনত পৰি থাকে কোনো দিনাখন তোমাক পাহৰি নাযাওঁ তুমি মোক এই কৃপা কৰা বুলি গুৰুজনাই ভগৱন্তৰ চৰণ কৰি ভগৱন্তক আহ্বান নিবেদন কৰিছে ও রাম নামে মই খর বিজ কৃষ্ণ হে হইল নিজ হইল নজ প্রসাদ দিল তুমি হে পরম গুরু ভগতর কল্পতরু অজানা বুড়ি জানা দে চিত্র অরাম করু কৃষ্ণ গীতাঞ্জলি ধরু শরণ ধুলি হেরা করু সহস্র প্রণাম কৃষ্ণ ভিতর ভিন্ন শঙ্করের শিলাগীত অনিরন্তরে বুলারা নামে হে মোৰৰ বেশ হে ভগৱন্ত
তোমাৰ নামটি হৈছে মোৰ একমাত্ৰ গুটি বা সেই নামে হৈছে মোৰ একমাত্ৰ কাৰণ তুমি মোৰ হৃদয়ত থকা হে প্ৰভু তুমিয়ে মোৰ নিজৰ তুমিয়ে আৰু তোমাৰ কৃপাতে আজি এনেদৰে মানুহৰ জন্ম হৈ এইফালে পৃথিৱীত বিদিত হৈ আছে স্থিতি হৈ আছে আৰু তুমিয়েই পৰম গুৰু কি বুলি ক'লে শংকৰদেৱে মোৰ পৰম গুৰু হে প্ৰভু তুমিয়েই আৰু আমাৰ দৰে ভকতসকলৰ তুমি একমাত্ৰ কল্প তৰু মানে এডাল গছৰ দৰে কল্প মানে চাৰিওফালে আৱৰি আমাকে তুমি ৰাখি আছা হেন জানি হে প্ৰভু তোমাৰ চৰণত হাতযোৰ কৰি পৰিপাত কৰিছো সদায় যেন তোমাৰ চৰণৰ ধূলিখিনি যেন মই সদায় পাই থাকো আৰু সেই ধূলিখিনি মই সদায় হস্ত প্ৰণাম কৰিছো এই বুলি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভগৱন্তৰ দাগ বুলি কথাখিনি ঘোষণা কৰিছিল আৰু গুৰুজনে সকলো লোককে আজি ক'লে সেই লোকসকল নিৰন্তৰে খাওঁতে শুওঁতে উঠোতে কওঁতে হাঁচিয়ে হেকুটিয়ে ৰাম 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 বুলি আমাক উপদেশ বুলি কৈ ইয়াতে আৰু